নমস্কাৰ আপোনালোকক সকলোকে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। কোকৰাঝাৰ চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ড ইয়াৰ আণ্ডাৰত কেইটামান নতুন ভেকেন্সি মুকলি কৰিছে আৰু কি ভেকেন্সি মুকলি কৰিছে, এপ্লিকেশ্যন প্ৰচেছ, সম্পূৰ্ণ সিলেকশ্যন প্ৰচেছ কেনেকৈ আপোনালোকৰ সৈতে ডিছকাছ কৰি চেষ্টা কৰিম। ভিডিঅ'টো প্ৰথম পৰা নিশ্চয়কৈ শেষলৈকে চাই থাকিব। সো আপোনালোকে চাব পাৰে নটিফিকেশ্যনটো আহিছে 20 মাৰ্চ তাৰিখে আৰু ইয়াতে চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ড বৰ্ডলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰ আৰু ইয়াতে কি ভেকেন্সি মুকলি কৰিছে চাব পাৰে। VCDCৰ যিবিলাক আছে ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি PNRD ডিপাৰ্টমেণ্ট ইয়াৰ আণ্ডাৰৰ পৰা VCDC ছেক্ৰেটাৰী পোষ্ট মুকলি কৰিছে। টোটেল ইয়াতে 420টা VCDC ছেক্ৰেটাৰী পোষ্ট মুকলি কৰি দিছে চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ড কোকৰাঝাৰৰ ফালৰ পৰা। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত কি বিচাৰিছে, কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেশ্যন কৰা কমপ্লিট কৰা হ'ব লাগিব কেণ্ডিডেটে যিকোনো ইউনিভাৰ্চিটিৰ ফালৰ পৰা, লগতে 1 ইয়াৰৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, 1 বছৰৰ মিনিমাম কম্পিউটাৰ ডিপ্ল'মা বিচৰা হৈছে। এজ লিমিটো ৰখা হৈছে 18 বছৰ মিনিমাম ৰাখিছে, 40 ইয়াৰ্ছ টু মেক্সিমাম ৰখা হৈছে জানুৱাৰীৰ 1 তাৰিখে 2025 সেই হিচাপে এজটো চাব। তে গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি ৰিলেক্সেশ্যন লাভ কৰিব, অৰ্থাৎ SC এণ্ড ST যদি হয় 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব, OBC MOBC হ'লে 3 ইয়াৰ ৰিলেক্সেশ্যন লাভ কৰিব। এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব এপ্লাই কৰাৰ সময়তে 300 ৰুপিজ পে' কৰিব লাগিব প্লাছ 50 ৰুপিজ, অৰ্থাৎ টোটেল 350 ৰুপিজ পে' কৰিব লাগিব যদিহে OBC MOBC কেণ্ডিডেট বা জেনেৰেল কেণ্ডিডেট হয়। তো যদি SC ST কেণ্ডিডেট হয় 250 ৰুপিজ পে' কৰিব লাগিব। আৰু এই পে'মেণ্টটো আপোনালোকে অনলাইন মোডতে কৰিব পাৰিব, যিহেতু এপ্লিকেশ্যনটো অনলাইন মোডতে এপ্লাই বিচাৰিছে। UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং আদিৰ সহায়ত আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। এপ্লাই কৰাৰ বাবে কেণ্ডিডেটে www.centralselectionboard.com এইটো অফিচিয়েল ৱেবছাইটলৈকে যাব লাগিব। 24 মাৰ্চৰ পৰা অনলাইন এপ্লিকেশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে, 7 এপ্ৰিললৈকে লাষ্ট ডেটটো ৰখা হৈছে। এডুকেশ্যনেল ডকুমেণ্ট আপলোড কৰিব লাগিব ইয়াতে এক্সিডিং মেক্সিমাম 1 MBৰকৈ বেছি হ'ব নালাগিব। প্ৰথমতে আপোনালোকে নিজৰ মোবাইল নম্বৰ আৰু ইমেইল ID বা OTPৰ সহায়তে ভেৰিফাই কৰিব লাগিব, মোবাইল নম্বৰ আৰু ইমেইল ID OTPৰ সহায়ত। নেক্সট কৈছে দ্য ডেট এণ্ড দ্য ভেন্যু অফ ৰিটাৰ্ণ এক্সামিনেশ্যন এণ্ড অৰেল উইল বি নটিফাইড থ্ৰু অফিচিয়েল ৱেবছাইট অফ চেণ্ট্ৰেল সিলেকশ্যন বোৰ্ড BTC। ইয়াতে সিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত এটা ৰিটেন এক্সামিনেশ্যন লোৱা হ'ব প্লাছ অৰেল এক্সাম লোৱা হ'ব আৰু ইয়াৰ ডেটটো অফিচিয়েলি ঘোষণা কৰিব CSB কোকৰাঝাৰৰ ৱেবছাইটত। পৰৱৰ্তী সময়ত আপোনালোকে জানিব পাৰিব আৰু আপোনালোকে এডমিট কাৰ্ডটো প্ৰথমতে ডাউনলোড কৰিব পাৰিব অফিচিয়েল ৱেবছাইটৰ পৰা। কেণ্ডিডেট মাষ্ট আপলোড দ্য ফলোইং ডকুমেণ্ট টেষ্টিমনিয়েল ডিউৰিং অনলাইন এপ্লিকেশ্যন। অনলাইন এপ্লিকেশ্যন কৰাৰ সময়তে আপোনালোকে অল চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট ইন ছাপৰ্ট অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন, অৰ্থাৎ মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন এইবিলাক সকলোৰে আপোনালোকৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট আপলোড কৰিব লাগিব। এজ প্ৰুফ চাৰ্টিফিকেট হিচাপে আপোনালোকে নিজৰ বাৰ্থ চাৰ্টিফিকেট আপলোড কৰিব পাৰে, নাইবা মেট্ৰিকৰ এডমিট কাৰ্ড আপলোড কৰিলেও হ'ব। নেক্সট এ পাৰ্মানেণ্ট BTR ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট বিলংগিং টু জেনেৰেল কেটেগৰী কেণ্ডিডেট VCDC মিউনিচিপালিটি এজ এপ্লিকেবল। BTRৰ কেণ্ডিডেট ইয়াতে হ'ব লাগিব এপ্লাই কৰোঁতে, এইটো মন কৰিব। অৰ্থাৎ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামোলপুৰ এইকেইটা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট হ'ব লাগিব। বাকী কেণ্ডিডেটে কিন্তু ইয়াতে এপ্লাই কৰিব নোৱাৰিব, অকল BTRৰ কেণ্ডিডেটেহে এপ্লাইটো কৰিব পাৰিব। এইটো আপোনালোকে ক্লিয়াৰ হৈ লওক প্ৰথমতে। ইয়াতে জেনেৰেল কেটেগৰী কেণ্ডিডেট যদি হয় ইয়াতে VCDCৰ পৰা এখন আপোনালোকে VCDC চাৰ্টিফিকেট উলিয়াই আনিব, তাৰপিছত আপোনালোকে আপলোড কৰিব লাগিব। আৰু যদিহে SC ST OBC MOBC কেণ্ডিডেট হয় ইয়াতে নিজৰ কাষ্ট চাৰ্টিফিকেট আপলোড কৰিলে হৈ যাব। ইয়াতে 2 নম্বৰ পইণ্টটো কৈছে যদি ইয়াতে যিটো বিশ্বনাথ ডিষ্ট্ৰিক্ট এণ্ড শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা 60টা নতুন ইয়াতে ভিলেজ এড কৰা হৈছে BTRত। চ' সেইকেইটা কেণ্ডিডেট যদি হয় তাৰে পৰা যদি কোনো কেণ্ডিডেটে ভিডিঅ'টো চাই আছে মন কৰিব উইল হেভ টু আপলোড ইন আধাৰ কাৰ্ড, ভোটাৰ ID অৰ কাষ্ট চাৰ্টিফিকেট। চ' এইকেইটা ডিষ্ট্ৰিক্টৰ পৰা যদি হয় নতুনকৈ এড কৰা ডিষ্ট্ৰিক্টৰ, তেন্তে আপোনালোকে ইয়াতে আধাৰ কাৰ্ড নাইবা ভোটাৰ ID নাইবা কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। এপ্লাই কৰাৰ সময়তে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এটা আপলোড কৰিব লাগিব। মিনিমাম 20 KB, মেক্সিমাম 100 KB ইয়াৰ ভিতৰত হ'ব লাগিব। আৰু ছিগনেচাৰ 10 KB, 250 KB ইয়াৰ ভিতৰত হ'ব লাগিব JPG ফৰ্মেটত। ইয়াতে সিলেকশ্যনৰ ক্ষেত্ৰত প্ৰথমতে ক'লৈ আপোনালোকে এটা ৰিটেন এক্সামিনেশ্যন দিব লাগিব, প্লাছ ইয়াতে এটা অৰেল ইণ্টাৰভিউ লোৱা হ'ব। এতিয়া চাওক ইয়াতে যিটো এক্সামিনেশ্যন লোৱা হ'ব তাৰ চিলেবাছ কেনেকুৱা থাকিব। দ্য এলিজিবল কেণ্ডিডেট উইল হেভ টু এপিয়াৰ ফৰ ৰিটেন এক্সামিনেশ্যন অফ 2 hours ডিউৰেশ্যন কণ্টেইনিং টোটেল 100 মাৰ্কছ। ৰিটেন প্ৰথমতে যিটো ৰিটেন লোৱা হ'ব টোটেল 100 মাৰ্কছৰ ৰিটেন এক্সামিনেশ্যনটো লোৱা হ'ব। ৰিটেন এক্সামত 85 মাৰ্কছ থাকিব। 100ৰ ভিতৰত মন কৰিব যিটো আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন ইয়াতে 85 মাৰ্কছ থাকিব আৰু 15 মাৰ্কছ অৰেল ইণ্টাৰভিউৰ বাবে
থাকিব সাবজেক্টসমূহ কি থাকিব জেনাৰেল ইংলিছ থাকিব তাৰপিছত জেনাৰেল নলেজ উইথ স্পেচিয়েল এমফেচিছ অন BTR এণ্ড আছাম জিকেৰ ক্ষেত্ৰত কোৱা হৈছে অসমৰ ওপৰত ভিত্তি কৰি বা BTR ওপৰত ভিত্তি কৰি কোৱেশ্যনসমূহ থাকিব লজিকেল ৰিজনিং থাকিব এণ্ড এপ্টিটিউড এণ্ড প্লাছ এৰিথমেটিক যেটো আপোনালোকৰ মেথমেটিক্স সো একেটা থাকিব এপ্লাই কৰাৰ বাবে প্ৰথমতে আপোনালোকে CSB কোকৰাঝাৰ অৰ্থাৎ চেন্ট্ৰেল সিলেকশন বোৰ্ড কোকৰাঝাৰ ইয়াৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব তাৰ পিছত আপোনালোকে ইয়াতে নিজৰ মোবাইল নাম্বাৰ 10 ডিজিট ফোন নাম্বাৰ দিব লাগিব নেক্সট ইমেইল এড্ৰেছ বহাব লাগিব তাৰ পিছত আই এগ্ৰিত ক্লিক কৰি নেক্সটত ক্লিক কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে ইয়াতে নিজৰ যেটো এপ্লিকেশন ফৰ্ম আছে হেতু ফিল আপ কৰিব পাৰিব এপ্লিকেশন ফৰ্ম ফিল আপ কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ যিবিলাক ডকুমেন্ট বিচাৰে হেবিলাক ডকুমেন্ট আপলোড কৰিব লাগিব প্লাস আপোনালোকৰ যিবিলাক ইয়াতে পেমেন্ট বিচাৰিছে যেটো আপোনালোকে নিজৰ পেমেন্ট কৰিব পাৰিব আৰু ইয়াৰ পিছত আপোনালোকৰ এপ্লিকেশনটো সাকসেসফুলি সাবমিটেড হৈ যাব ইয়াতে এপ্লিকেশনৰ বাবে ডেট ৰখা হৈছে 24 মাৰ্চৰ পৰা স্টাৰ্ট হৈছে আৰু 7 এপ্ৰিল ইয়াতে লাষ্ট ডেট ৰখা হৈছে গতিকে যি সকল ক্যান্ডিডেট ইয়াৰ বাবে এলিজিবল আৰু ইন্টাৰেস্টেড হয় নিশ্চয়কৈ এপ্লাই কৰিব লাষ্ট ডেটটো 7 এপ্ৰিল ৰখা হৈছে আজিৰ ভিডিওতে মানে আছিল যদি ভিডিওটো ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব চেনেলটোত প্ৰথমবাৰৰ বাবে আহিলে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু আপোনালোকৰ কিবা ডাউট থাকিলে কমেন্ট কৰিব পাৰে নিশ্চয় আপোনালোকক হেল্প কৰাৰ চেষ্টা কৰিম ভিডিওটো শেষলৈ চাই থাকক ধন্যবাদ পুনৰ লগ পাম নতুন ভিডিওৰ মাজলৈ এতিয়ালৈ সামৰিছো থ্যাংক ইউ